একচুৱেলি ষ্টুডেণ্ট আমাৰ ছাত্ৰ ছাত্ৰীসকল আহিছে যদিও কিন্তু মই আগতে ময়ো আহিছোঁ ইয়াতে আহি এটা বেলেগ মোৰ আহি পেলাই যোনটো তেতিয়াৰ অনুভৱ আছিলে মই ল'ৰা ছোৱালীখিনি দেখি পেলাই লাগিছে আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীখিনি দেখি লাগিছে যে তেওঁলোকে সেই একে মানে উৎসাহিত হৈ পেলাই কামখিনি কৰি আছে ভাল লাগিছে আৰু কেইবাদিনো ধৰি চলি আছেতো তিনিদিনমান হৈ 16 দিন ধৰি পেলাই হৈ আছে নতুন প্ৰজন্মৰ মাজত হস্ততাঁত বয়ন শিল্পই কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব তাৰ বিষয়ে মোৰো এতিয়া মোৰো সন্দেহ থকাৰ নিচিনা যে আগতে আমি আমাৰ ককা আইতা বা আমাৰ হেৰি মামা মামীহঁতক আমি তেনেকৈ দেখিছিলোঁ যঁতৰত কিন্তু মানে এতিয়া ইহঁতৰ ল'ৰা ছোৱালীবিলাকৰ এইটোত ইণ্টাৰেষ্ট থাকিব যে তেওঁলোকে টেকন'লজিৰ সহায়ত গতিকে এডভান্সটো গতিকে মোৰ মতে সকলোৱে থাকিব উৎসাহিত হ'ব তেওঁলোকে যিসকলে সঁচাকেই মানে ভাল যদি পাইছে মানে ইণ্টাৰেষ্ট যদি তেওঁলোকৰ আহিছে কিছু সংখ্যকে হয়তো মানে প্ৰফেশ্যন হিচাপে ল'ব পাৰে প্ৰথমতে মই মহাবিদ্যালয়ৰ তৰফৰ পৰা কওঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত সকলো ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰ্ণশ্বিপ কৰিবৰ কাৰণে বাধ্য আৰু 120 ঘণ্টীয়া এটা ইণ্টাৰ্ণশ্বিপৰ কাম তেওঁলোকে কৰিবই লাগিব এই ক্ষেত্ৰত আমি ডেকাজুলিৰ বিভিন্ন প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰাৰ লগে লগে যিটো আমাৰ ইয়াৰে মানে NGO আছে সতীৰ্থ তেওঁলোকে ইতিমধ্যে আপোনালোকে জানে যে বয়ন আৰু হস্ততাঁতৰ ক্ষেত্ৰত তেওঁলোকে বহুত কাম এটা কৰি আছে এতিয়া মোটামুটি অসমৰ মানে বিভিন্ন ধৰণৰ এনেধৰণৰ হস্ততাঁত শিল্পৰ লগত জড়িত এটা উল্লেখযোগ্য অনুষ্ঠান হ'ল সতীৰ্থ NGO গতিকে তেওঁলোকৰ লগতো আমি এখন বুজাবুজি চুক্তি কৰিছিলোঁ আমাৰ লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ তৰফৰ পৰা আৰু তাৰে আওতাত এতিয়ালৈকে 120 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াতে মানে পৰ্যায়ক্ৰমে 120 ঘণ্টীয়া যিটো ইণ্টাৰ্ণশ্বিপ তেওঁলোকে কৰিব আৰু বৰ ভাল লগা কথা এইটোৱে যে তেওঁলোকে যোৱা জুন মাহৰ পৰা আৰম্ভ কৰিছে যোৱা জুনৰ 16 তাৰিখৰ পৰা জুনৰ 16 তাৰিখৰ পৰা আৰম্ভ কৰিছে আৰু বাকীবিলাকত আজিৰ পৰা আৰম্ভ হৈছে আমি আশা কৰিম যে এই যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কৰ্মমুখী মানে জীৱন বা বিদ্যা সেই বিদ্যাও তেওঁলোকে পৰম্পৰাগত তেওঁলোকৰ শিক্ষা মানে যি শ্ৰেণী কাঠামো আৰু সেই কাঠামোৰ মাজতে তেওঁলোকে শেষ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু নিজে নিজৰ দক্ষতা আৰু যোগ্যতা অনুসৰি বৃত্তি নিৰ্বাচন কৰিবৰ কাৰণে সক্ষম হ'ব তেতিয়া আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকলে ইমান আগ্ৰহেৰে কামবিলাক শিকি আছে আশা কৰোঁ ইয়াৰ পৰা নিশ্চিতভাৱে কোনোবা নহয় কোনোবা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই মানে শিল্পটোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৃদ্ধি পাব আৰু তেওঁলোকে অসমৰ বয়ন শিল্পৰ দিশটোত আগুৱাই নিবৰ কাৰণে সক্ষম হ'ব আচলতে আমি প্ৰথমতে জয়তে আমি স্থানীয় লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ তেওঁলোকে আমাক এটা সুযোগ দিছে আমাৰ সতীৰ্থ হস্ততাঁত বয়ন শিল্প চমুকৈ আমি সতীৰ্থ NGO হিচাপে আমি কাম কৰোঁ আৰু আমিও বুজাবুজি চুক্তিত কৈছিলোঁ যে আমি 100 গৰাকী শিক্ষাৰ্থীক আমি এটা সুন্দৰ প্ৰশিক্ষণ দিম আৰু আমাৰ সেই ধৰণে আমি যোৱা 16 জুনৰ পৰা আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে ইণ্টাৰ্ণশ্বিপৰ আৰু আমি সুন্দৰকৈ আমি 120 গৰাকী প্ৰশিক্ষণ দিছোঁ আৰু আমাৰ প্ৰশিক্ষণৰ মূল বিষয়বস্তু হৈছে যে অসমীয়া স্বাভিমান গামোচা এখন প্ৰস্তুত কৰোঁতে কি ধৰণে আমি তাক আৰম্ভ কৰিব লাগিব সেই আৰম্ভণিৰ পৰা একদম ববিন মানে যঁতৰত ফুৰোৱাৰ পৰা আৰম্ভ কৰি বাতি কেনেকৈ কৰিব লাগে বাতিৰ পৰা আনি পেলাই খেব যিটো কয় কৰা সেইটোক আমি কেনেকৈ কৰিব লাগে তাৰপৰা ৰাহত সুমিয়াই পেলাই কেনেকৈ গৈ এখন শালৰ ফ্ৰেমত সেই মানে প্ৰস্তুত কৰিব লাগে গামোচা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মানে শালখন আমি সম্পূৰ্ণ তেওঁলোকক দিছোঁ আৰু শালৰ যিবোৰ মানে সঁজুলি আহিলে আমি তেওঁলোকক সেইবোৰ চিনাকি কৰি দিছোঁ আৰু আমি ভাল লাগিছে আমাৰ যে উঠি অহা এই যুৱ প্ৰজন্মৰ মাজত এইটো এটা খুব সুন্দৰ মানে ভাল পদক্ষেপ আৰু কলেজেও সেইখিনি আমাক সুবিধা দিয়াৰ কাৰণে আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সতীৰ্থ হস্ততাঁত বয়ন শিল্পৰ পৰা হয় নমস্কাৰ আমাৰ কাৰণে অতি আনন্দৰ বতৰা যে বৰ্তমানৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ঢেকীয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ পৰা 120 গৰাকী ছাত্ৰ ছাত্ৰী আমাৰ এই অনুষ্ঠানলৈ হস্ততাঁত বয়ন শিল্প উদ্যোগৰ সন্দৰ্ভত জানিবৰ কাৰণে এই হস্ততাঁত বয়ন শিল্পনো কি সেই বিষয়ে সবিশেষ জানিবৰ কাৰণে আমাৰ 120 গৰাকী ছাত্ৰ ছাত্ৰী কলেজ কৰ্তৃপক্ষ আমালৈ প্ৰেৰণ কৰিছে 9 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আমি ৰেগুলাৰলি কৰি আছোঁ ইয়াতে কৰি বহুত ভাল লাগি আছে আমাৰ নতুন কাম এটা শিকিছোঁ আমি একো বস্তু দেখা নাই কিন্তু আছোঁ শিকি আছোঁ বহুতেই ভাল লাগিছে আমাৰ আৰু ইণ্টাৰ্ণশ্বিপটো বহুতেই
আমাৰ বাবে বহুতেই প্ৰয়োজনীয় হৈছিলে। আমি কৰি আছোঁ এইটো কাম। সূতা কেনেকৈ বোৱাই মানে গামোচা কেনেকৈ তৈয়াৰী কৰে এনেকৈ চাই আছোঁ বা শিকি আছোঁ। আমি নিজে কৰি আছোঁ আৰু কোনটো কি নাম আমি আগতে জনা নাছিলোঁ, এইটো জানিছোঁ এতিয়া। বহুতেই ভাল লাগিছে আমাৰ জানি শুনি। ছাৰহঁতে বহুতে আমাক হেল্প কৰিছে, বুজাই দিছে কেনেকৈ কি কৰিব লাগে। বহুতেই ভাল লাগিছে। ভাল লাগিছে ছাৰ। আমাৰ ছামাৰ ভেকেশ্যনটো আমি মানে ভাবিছিলোঁ ফুৰিব যাম বুলি কেনে, কিন্তু আমাক গভৰ্ণমেণ্টৰ পিনৰ পৰা FYUGPৰ আমাক এই কোৰ্চটো দিলে, আমাক ইণ্টাৰ্ণশ্বিপ। তো ভালেই লাগিছে কৰি কেনে। আমাৰ প্ৰডাক্টিভিটি পাইছোঁ আৰু ইন ফিউচাৰো এইটো আমাৰ কামত আহিব পাৰে আৰু ভালেই লাগিছে সেইটো কাৰণে।